নমস্কাৰ সমূহ অসমবাসী ৰাইজক আমাৰ অসম এটিৰ তৰফৰ পৰা 2026 বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু 2026 বৰ্ষৰ এইটো আজি প্ৰথম ভিডিঅ' বহুত দিন আপোনালোকৰ মাজলৈ অহা নাই বিভিন্ন কাৰণত আহিব সময় পোৱা নাছিলোঁ আজি ভাবিলোঁ 2026 বৰ্ষটো আহিলে আৰু এতিয়া বিহু পাবলৈ হ'ল কিন্তু আপোনালোকৰ মাজলৈ অহা নাছিলোঁ আজি ভাবিলোঁ এটা ভিডিঅ' কৰা যাওক আৰু ক'ব বিচাৰিম বহুদিন আপোনালোকক ITI আমাৰ অসম ITI লগতে ITIত কি হৈ আছে একো আপডেট দিব পৰা নাই এতিয়া 2026 বৰ্ষ সোমাইছে যিহেতু এতিয়া জানুৱাৰী মাহটো শেষেই হ'বলৈ হ'লগৈ ক'ব বিচাৰিম এতিয়া ফেব্ৰুৱাৰী আহি আছে যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব গৈ আছে যিসকলে মেট্ৰিক পৰীক্ষা দিব গৈ আছে সেইসকলে প্ৰিপেৰেশ্যন চাগে চলি আছে সকলোৰে ভালকৈ প্ৰিপেৰেশ্যন কৰক যাতে পৰীক্ষাটো ভাল হয় আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক পাছ কৰাৰ পাছত ITI পঢ়িবলৈ ইচ্ছুক হৈ আছে সেইসকলক ক'ব বিচাৰিম আমাৰ অসম ITIত 2026 বৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'ব জুন মাহৰ পৰা বৰ্তমান আমি এতিয়া যি চিট বুকিং প্ৰক্ৰিয়া চলি আছে যিসকলে ফিটাৰ ইলেক্ট্ৰিচিয়ান মেকানিক ডিজেল ষ্টেন'গ্ৰাফি কোপা ইনষ্ট্ৰুমেণ্ট মেকানিক আদি ট্ৰেডত নামভৰ্তি কৰিব বিচাৰিছে বা 2026 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত বা মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পাছত যিসকলে ITI পঢ়িম বুলি ভাবিছে সেইসকলে এতিয়া চিট বুকিং কৰি ৰাখিব পাৰিব যিহেতু ITI চিট লিমিটেড চিট থাকে আমাৰ অসম ITIত যিহেতু একেবাৰে লিমিটেড চিট হয় তো সেইসকলে আগতীয়াকৈ আহি আমাৰ অসম ITIত চিটসমূহ বুকিং কৰিব পাৰিব আমাৰ প্ৰত্যেকটো ট্ৰেড ভাৰত চৰকাৰৰ NCVT দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয় NCVT যদি চিট লাগে আপোনালোকক আগতীয়াকৈ বুকিং কৰিব লাগিব অলৰেডি আমাৰ বুকিং প্ৰচেছ ষ্টাৰ্ট হৈছে আৰু যিসকলে ITI পঢ়িম বুলি ভাবি আছে সেইসকলে আহক ইমিডিয়েট বুকিং কৰক আৰু বুকিং কৰিলে চিটবিলাক আগতীয়াকৈ পাব আৰু ক'ব বিচাৰিম আমাৰ বৰ্তমান ক্লাছসমূহ চলি আছে আমাৰ অসম ITIত যিসকলে 2025 বৰ্ষত নামভৰ্তি কৰিছিলে সেইসকলৰ ক্লাছসমূহ সুন্দৰভাৱে চলি আছে আৰু এতিয়া ফাৰ্ষ্ট আমাৰ ইণ্টাৰনেল এছেছমেণ্ট যিবিলাক পৰীক্ষা হয় ইণ্টাৰনেল এছেছমেণ্টবিলাক হয় সেই এছেছমেণ্টৰ পৰীক্ষাবিলাকো হৈ আছে গতিকে এইটোৱে এটা বিশেষ আপডেট দিবলৈ আজি ভিডিঅ'টো কৰিলোঁ লগতে আপোনালোকক শুভেচ্ছা দিবলৈও এটা ভিডিঅ' কৰা হ'ল আজি আৰু যিসকলে ITI পঢ়িব বিচাৰিছে সেইসকলে আমাৰ অসম ITIত যোগাযোগ কৰক ইমিডিয়েট বুকিং কৰক আমাৰ স্ক্ৰীনৰ নম্বৰটো আহি আছে স্ক্ৰীনত আহি থকা নম্বৰটোত কল কৰিব বা আমাৰ অফিচত আহক গোটেইখিনি তথ্য জানিবলৈ আমাৰ অফিচত আহিব আৰু মোক লগ পাব বা আমাৰ কাউন্সিলৰ আছে কাউন্সিলক লগ পাই আপোনালোকে সবিশেষ সকলো ট্ৰেডৰ বিষয়ে জানিব পাৰিব লগতে বুকিঙো কৰিব পাৰিব আৰু যদি কিবা জানিব থাকে তলত দিয়া ফোনটোত ফোন কৰিব ধন্যবাদ জয় আই অসম